মই প্ৰথমে তিনিচুকীয়াবাসীক অন্তৰসৈতে ধন্যবাদ জনাইছোঁ যে আমি যিদৰে আশা কৰিছিলোঁ সেইদৰে তেখেতসকলে আমাক আশীৰ্বাদ দিছে। ইতিমধ্যে কেইবাটাও ৰাউণ্ড আমি সফলতাৰে আগবাঢ়িছোঁ। তিনিচুকীয়া জিলাৰ অন্তৰ্গত গোটেইকেইটা বিধানসভাতে আমাৰ ভাল অগ্ৰগতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লাভ কৰিছে। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটোৰ ভিতৰত আটাইতকৈ বেছি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অগ্ৰগতি লাভ কৰিছে, আটাইতকৈ বেছি ব্যৱধানত তেওঁলোকে আগবাঢ়ি আছে। আৰু নিশ্চিতভাৱে আচলতে এইবাৰ সমগ্ৰ অসমৰ মানুহেই এখন শক্তিশালী ভাৰত নিৰ্মাণৰ অৰ্থে, ভাৰতবৰ্ষৰ বুকুত অসমখনক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ অৰ্থে আৰু অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়ৰ জৰিয়তে একতাৰ জৰিয়তে যাতে আমি শান্তিপূৰ্ণভাৱে অসমখনক আগুৱাই লৈ যোৱাৰ চিন্তাধাৰাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক সকলো অন্তৰ খুলি ভোট প্ৰদান কৰিছে, যাৰ ফলাফল আজি আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু যিবিলাক অপশক্তি সদায় অসমখনত অশান্তি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে কাম কৰে, যিবিলাক অপশক্তি অসমখনক জ্বলাই নিক্ষেপ কৰিবৰ কাৰণে কাম কৰে, যিবিলাক অপশক্তিয়ে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰিবৰ কাৰণে প্ৰয়াস কৰে, সেই অপশক্তিসমূহক সম্পূৰ্ণভাৱে একাকৰীয়া কৰি পেলাই এইবাৰ অসমৰ ৰাইজে তেওঁলোকৰ মত প্ৰদান কৰিছে। গতিকে আগন্তুক দিনতো আমি আশা কৰিছোঁ যে অসমখনক আগুৱাই লৈ যাবৰ বাবে, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক নিৰাপত্তা আৰু সমন্বয়ৰ জৰিয়তে আগুৱাই লৈ যোৱাৰ বাবে আমাৰ চৰকাৰখনে শক্তিশালী ৰূপত নিজৰ দায়িত্ব পালন কৰিব। আৰু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিদৰে ভাৰতবৰ্ষখনক বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে আগুৱাই লৈ যাবৰ বাবে অতি নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰিছে। আৰু আমাৰ সমগ্ৰ নৰ্থ ইষ্টৰ লগতে অসমখনৰ কাৰণেও কেন্দ্ৰীয় চৰকাৰখনে যিদৰে অতি মৰম চেনেহৰে আঁকোৱালি লৈ পেলাই আজি প্ৰত্যেকটো সমস্যাক সমাধান কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে, যথেষ্ট পুঁজি প্ৰদান কৰি পেলাই আজি সকলো ফালৰ পৰা ডেভেলপমেণ্টৰ দিশটো আগুৱাই লৈ গৈছে। আৰু তাৰ কাৰণে এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত অগাধ বিশ্বাস ৰাখি পেলাই এইবাৰ অসমৰ ৰাইজে ভোট প্ৰদান কৰিছে। গতিকে আগন্তুক দিনত নিশ্চিতভাৱে বিশ্বৰ বুকুত ভাৰতবৰ্ষ যেতিয়া জিলিকি উঠিব, আমাৰ নৰ্থ ইষ্ট তথা আমাৰ অসমখনো জিলিকি উঠিব।